গুড মৰ্নিং ৰাইজ, আপোনালোকে ভালে আছেনে? বৰ্তমান ভালেই বাৰু মোৰো। আজি মানে পনীৰৰ এইটো কেপচিকাম আৰু বিলাহী দি বনালোঁ। আগতো ভিডিঅ'টো আপলোড কৰিছোঁ কাৰণে আজি আৰু ভিডিঅ'টো নিদিলোঁ মই। এইখন চব্জিখন বেছি গ্ৰেভি কৰা নাই, অলপ ডাঠকৈ কৰিছোঁ। পনীৰ, আলু, কেপচিকাম, বিলাহী দি বনাইছোঁ। আজি আপোনালোকৰ তাৰ বতৰ কেনেকুৱা? আমাৰ ইয়াৰ বতৰ অকণমান ডাৱৰীয়া। আজি ছেকেণ্ড ছেটাৰডে কাৰণে আমাৰ ল'ৰাটোৰ স্কুল বন্ধ, গতিকে সেইকাৰণে বোলো ৰাতিপুৱা এই চব্জিখন বনাই দিলোঁ। ভাত পানী খাই আৰু ল'ৰাটো যাতে ভালকৈ পঢ়ে তাৰ কাৰণে এই চব্জিখন বনালোঁ। ৰাইজ, আপোনালোকে কি কৰি আছে বৰ্তমান? আমাৰ ঘৰত এজোপা ভাতকেৰেলা গছ হৈছে। ভাতকেৰেলা লাগিছেও, আৰু গছজোপা দেখুৱাব বিচাৰিছোঁ আপোনালোকক। এই ভাতকেৰেলা লাগিছে, এইজোপা গছজোপা। চাং এখন বনাই দিব লাগিব ভালকৈ বগাবলৈ। আগতে এখন আছিলে চাং, কিন্তু চাংখন মানে ভাঙি থাকিলে। কেইবাজোপাও গছ হৈছে, একেলগে হেৰি কৰি দিছোঁ। ভালকৈ চাং এখন পাতি দিলে ফুলি আছে আৰু লাগিব। আৰু তিতাকেৰেলা গছ এজোপাও হৈছে। এইজোপা তিতাকেৰেলা গছ এজোপাও চাং এখন বনাই বান্ধি দিব লাগিব। এইটো ছিজনত, বাৰিষা ছিজনত তিতাকেৰেলা, ভাতকেৰেলা এইবিলাক ধুনীয়াকৈ হয়। আৰু এজোপা ৰঙালাও। গুৱাহাটীত মাটি বহুত কম কাৰণে সুবিধাবিলাক কম থাকে, তথাপিতো আমি যিখিনি পাৰোঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ। আজিলৈ আহিছোঁ।